নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি খুব সুন্দৰ ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ, কিয়নো মই বৰ্তমান যাবলৈ ওলাইছোঁ বৰদৈচিলা থিয়েটাৰৰ আখৰা শিবিৰলৈ। কিয়নো আজি হৈছে বৰদৈচিলা থিয়েটাৰৰ চলিত নাট্যবৰ্ষৰ শুভ নাট্যাৰম্ভ। গতিকে আপোনালোকক আখৰা শিবিৰৰ গোটেই পৰিৱেশটো দেখুৱাম, লগতে এইবাৰ বৰদৈচিলা থিয়েটাৰে কি ধৰণে আয়োজন চলাইছে, তেওঁলোকৰ প্ৰস্তুতি কেনেকুৱা, বা বৰদৈচিলা থিয়েটাৰত এইবাৰ কোন কোন অভিনেতা অভিনেত্ৰী অভিনয় কৰিছে, যিমান পাৰোঁ মই আপোনালোকক আখৰা শিবিৰলৈ গৈ গোটেই পৰিৱেশটো দেখুৱাম। গতিকে খুব সুন্দৰ হ'বলৈ গৈ আছে ভিডিঅ'টো, একদম শেষলৈকৈ ধুনীয়াকৈ চাই থাকিব। এতিয়া মই একদম ৰেডি হৈ লৈছোঁ, গতিকে আপোনালোকক একদম আখৰা শিবিৰত গৈ কিনে লগ পাম। ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। গতিকে বলক। এয়া আমি আখৰা শিবিৰ আহি পালোঁ। খুব সুন্দৰ পৰিৱেশ আচলতে ইয়াত বিৰাজ কৰিছে, খুব ভাল লাগে আচলতে। চাৰিওফালে সেউজীয়া গছ গছনি, খুব ধুনীয়া আচলতে সৌন্দৰ্যময় পৰিৱেশ। গতিকে বলক এতিয়া আমি আখৰা শিবিৰৰ ভিতৰত প্ৰৱেশ কৰোঁ, ভিতৰলৈ যাম আৰু আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুৱাম। ইয়াত খুব ধুনীয়াকৈ পোষ্টাৰবিলাক আঁৰি থোৱা আছে। আচলতে এইবেলি বৰদৈচিলাই খুব সুন্দৰ আচলতে টীম এটা লৈছে আৰু তিনিখন খুব সুন্দৰ নাটক তেওঁলোকে এইবেলি লৈছে। আৰু তেওঁলোকে এইবেলি মঞ্চস্থ কৰিবলগীয়া নাটক তিনিখন হৈছে অভিজিত ভট্টাচাৰ্যদেৱৰ অঘৰী ছোৱালীৰ প্ৰেম, তাৰপিছতে আন এখন নাটক হৈছে সতীশ দাসৰ গংগাৰ পানী মক্কাৰ মাটি, আৰু নৱৰত্ন পাটোৱাৰীৰ সীতাৰ সংসাৰ। খুব ধুনীয়া আচলতে নাটকৰ নামকেইটাই আচলতে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। খুব সুন্দৰ তিনিটা নাম আৰু তিনিখন ব্যতিক্ৰমধৰ্মী নাটক লৈ এইবেলি বৰদৈচিলাই সাজু হৈছে। আৰু টীমটো বেছ চকুত লগা, খুব সুন্দৰ টীম। এইবেলি বৰদৈচিলাৰ মঞ্চত অভিনয় কৰিব বলিষ্ঠ অভিনেতা মৃদুল বৰুৱা, বলিষ্ঠ অভিনেত্ৰী পল্লৱী ফুকন, দীপাংকৰ প্ৰতিম, গুণীন শৰ্মা, অৰ্চনা পূজাৰী, নৱাগত অভিনেত্ৰী হিমানী কলিতা, পংকজ বৰা, বিমল তালুকদাৰ, জিতেন দাস, কৃষ্ণৰাজ, হেমন্ত ৰাজ আদিৰ দৰে ন পুৰণি এদল নাট্যযোদ্ধা। গতিকে সুন্দৰ টীম এটা লৈ, সুন্দৰ তিনিখন নাটক লৈ এইবেলি বৰদৈচিলা থিয়েটাৰে সাজু হৈছে। আৰু এইটোৱে হৈছে তেওঁলোকৰ আখৰা গৃহ। ইয়াতে সমূহ অভিনেতা অভিনেত্ৰীয়ে তেওঁলোকৰ নাটকৰ আখৰাসমূহ কৰিব। গতিকে ভিডিঅ'টো খুব ধুনীয়াকৈ চাই থাকিব। এয়া মোৰ লগত আছে এগৰাকী অভিনয় জগতৰ দক্ষ অভিনেত্ৰী পল্লৱী ফুকন বা মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ভ্ৰাম্যমান আজি বৰদৈচিলাৰ শুভ নাট্যাৰম্ভ, গতিকে যোৱা বছৰ সূৰ্যত ফালি দিছে। খুব সুন্দৰ অভিনয় কৰিছিলে সূৰ্যৰ মঞ্চত তিনিওখন নাটকতে। গতিকে এইবাৰ সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত বৰদৈচিলাৰ মঞ্চত। গতিকে বৰদৈচিলাক লৈ এইবাৰ প্ৰস্তুতি কেনেকুৱা? প্ৰতি বছৰে আমি নতুন আশা লৈ আহোঁ অভিনেতা অভিনেত্ৰীসকল, গতিকে এইবাৰ এটা ব্যতিক্ৰম নহয়। বৰদৈচিলা খুব এখন পুৰণা থিয়েটাৰ ইতিহাসত এটা নাম থকা থিয়েটাৰ। গতিকে তেওঁলোকে সদায় ভাল নাটক কৰাৰ প্ৰচেষ্টাত থাকে বুলি ইমান দিনে জানি আহিছোঁ, আৰু এইবাৰ এইখন থিয়েটাৰত থাকিবলৈ পাই সুখী। আমি তিনিখন নাটক, তিনিজন নাট্যকাৰৰ তিনিখন নাটক আজিৰ পৰা শুভাৰম্ভ হৈছে, কাইলৈৰ পৰা ৰিহাৰ্চেল আৰম্ভ হ'ব। গোটেই মাহটো থাকিম আৰু গোটেই বছৰটোৰ কাৰণে আপোনালোক সকলো ৰাইজৰ তোমাৰ চেনেলৰ জৰিয়তে আপোনালোকৰ আশীৰ্বাদ কামনা কৰিলোঁ। আমাক আশীৰ্বাদ কৰিব। আমি আজিৰ পৰা যুদ্ধংদেহী ভাৱত আহি যাম আৰু। লগতে এইবাৰ কেনেকুৱা ধৰণৰ চৰিত্ৰত আপোনাক দৰ্শকসকলে দেখিবলৈ পাব? কিবা গম পাইছেনে চৰিত্ৰ সম্পৰ্কীয় কথাবিলাক? চৰিত্ৰ সম্পৰ্কীয়, কাহিনী সম্পৰ্কীয় অলপমান যিখিনি কথা পতা হয়, জনা হয়, ইমানেই। যোৱাবাৰটো অলপ ট্ৰেজেডি আছিলে বেছি এইখন নাটকতে, এবাৰো তেনেকুৱা গোটেইকেইখন নহয়, অলপ অলপ বেলেগ। আগৰ কিবাতকৈ অকণমান কেৰেক্টাৰকেইটা বেলেগ বেলেগ। নিশ্চয় কৰি ভাল লাগিব। যিহেতু স্ক্ৰিপ্ট পোৱা নাই, গতিকে এটা আভাস পাইছোঁ, আৰু আভাস পাই ইমান ক'ব নোৱাৰি যিহেতু। কালিৰ পৰা ষ্টাৰ্ট হ'ব। হয়। গতিকে সম্পূৰ্ণ তাৰমানে তিনিটা ব্যতিক্ৰমধৰ্মী চৰিত্ৰত মুঠতে দৰ্শকসকলে দেখিবলৈ পাব। হয়। লগতে আৰু এটা কথা সুধোঁ যে আপুনি চিৰিয়েল বহুতকেইখন কৰিলে, চিনেমাও কৰিলে, গতিকে গোটেইকেইটা মাধ্যমতে আপুনি কাম কৰিলে। গতিকে আপুনি নিজকে কোনটো মাধ্যমত বেছি নিজকে কমফৰ্ট ফিল কৰে? কোনটো মাধ্যম আপোনাৰ প্ৰিয়, যদি এটা মাধ্যমৰ কথা সোধা হয়? নাটক। এইটো মোবাইল বুলি নহয়, মই এমেচাৰতো বহুত কাম কৰোঁ। নাটক কৰি মই যিমান সুখী হওঁ, পইচা আৰ্ণ কৰিছোঁ, নাম আৰ্ণ কৰিছোঁ, এইটো পিছৰ কথা। কিন্তু নাটক
কৰি মই সুখী হওঁ, গতিকে মই নাটক কৰি বেছি ন' ডাউট টিভি চিৰিয়েলৰ জৰিয়তে মই বেছিকৈ মানুহৰ আপোনালোকৰ আদৰ পাইছোঁ, কিন্তু মই নাটক কৰি ইয়াতেই হওক বা আমাৰ যিবোৰ এমেচাৰ নাটক হয়, এমেচাৰ নাটকতো বেছি সুখ পাওঁ বাৰু, তথাপিও মোবাইল থিয়েটাৰতো যিহেতু নাটক কৰিবলৈ পাওঁ, মঞ্চ মোৰ কাৰণে বেছি ভাল লগা এটা মাধ্যম আছে। মানে নাটকত প্ৰাণটো আছে। মই সেইটোকে কৈছোঁ, মই নাটক কৰি সুখী হোৱা মানুহ এগৰাকী। সেইটোৱে ঠিক আছে, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল। এইবাৰ বৰদৈচিলাৰ যাত্ৰা আপোনাৰ শুভ হওক। এনেদৰে আপুনি অভিনয়ৰ ক্ষেত্ৰখনত ভ্ৰাম্যমান, লগতে চিনেমা ধাৰাবাহিক সকলোতে আপুনি উজ্জ্বলি থাকক। ধন্যবাদ বিকি, তোমাক আমাৰ বৰদৈচিলাৰ আখৰা গৃহলৈ অহাৰ কাৰণে আৰু আমাক এইখিনি মৰম দিয়াৰ কাৰণে, আৰু বিকিৰ চেনেলৰ জৰিয়তে আপোনালোকক আমি আহ্বান জনাইছোঁ, আহক আমাৰ বৰদৈচিলাক আপোনালোকৰ শুভাশীষ মৰম দিয়ক। ধন্যবাদ। ঠিক আছে। এয়া মোৰ লগত আছে এগৰাকী প্ৰতিভাশালী অভিনেতা বিমল তালুকদাৰ দাদাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এইবাৰ ভ্ৰাম্যমানত আপোনাৰ কিমান বছৰ হ'ল? মই প্ৰথম বছৰ আছিলোঁ আৱাহনত, যোৱাবাৰ মই বৰদৈচিলাত আছিলোঁ। হয়, এইবাৰ বৰদৈচিলাত, এইবাৰ আকৌ বৰদৈচিলা। গতিকে এইবাৰ বৰদৈচিলা থিয়েটাৰক লৈ কেনেকুৱা প্ৰস্তুতি? যোৱা বছৰ চালোঁ, খুব সুন্দৰ অভিনয়, নাটক ভাল হৈছে যোৱা বছৰ। গতিকে এইবাৰ আকৌ নতুন ৰূপত কি ধৰণে সাজু হৈছে? এতিয়া ক'বলৈ গ'লে বৰদৈচিলা আমাৰ প্ৰডিউচাৰ ছাৰ এই নজৰুল সন্তান, মানে কি হয়, নাটকৰ ওপৰত গুৰুত্ব দিয়ে। চিত্ৰহাৰ এনেকুৱা নহয় আৰু মানে নাটকক গুৰুত্ব দিয়া প্ৰডিউচাৰৰ ওপৰত কাম কৰি আছোঁ। গতিকে আমিও নাটক ভাল পাওঁ। গতিকে যোৱা বছৰ তিনিখন নাটকে ৰাইজে খুব ভাল পাইছে। এইবাৰো তিনিখন নাটকে ভাল পাব বুলি আশাবাদী। ইতিমধ্যে নাটক মানে পঢ়িছে, আমাৰ স্ক্ৰিপ্ট সাজু হৈছে, চাইছে, নাটক খুবেই ভাল বুলি কৈছে। গতিকে এতিয়া ৰাইজক আমি কেনেকৈ উপস্থাপন কৰিব পাৰোঁ সেইটোৱে আচল কথা। নাটক ভাল হ'লেও নহ'ব, আমাৰ পাৰদৰ্শিতা দেখুৱাব লাগিব। এইবাৰ টিমটো ভাল হৈছে, যথেষ্ট ভাল টিম হৈছে, নাটক কৰা টিম হৈছে, এটা ধুনীয়া। হয়, চৰিত্ৰ সম্পৰ্কে কিবা গম পাইছে নেকি? কেনেকুৱা ধৰণৰ চৰিত্ৰত এইবাৰ দৰ্শক আপোনাৰ? ভালকৈ গম পোৱা নাই, ভালকৈ এতিয়া ৰিহাৰ্চেলত গম পাম আৰু। তথাপিতো কমেডিটো বেছিকৈ থাকিব চাগে নিশ্চয়। এতিয়া গংগাৰ পানী মক্কাৰ মাটিত মানে এনেকুৱা ক্লাব ডাইৰেক্টৰ এজনৰ কেৰেক্টাৰ মোক দিয়া বুলি শুনিছোঁ। কমেডি কেৰেক্টাৰ এনেকুৱা, বাকী গম পোৱা নাই আৰু। ঠিক আছে, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল চলিত নাট্যবৰ্ষত। আপোনাৰ দৰ্শকসকলে আশীৰ্বাদ কৰিব, গতিকে মানুহক হুৱাব পাৰোঁ নাটকৰ মাজেৰে, যাতে আগবাঢ়ি গৈ থাকোঁ। আৰু হুৱাটো খুবেই টান, সেইটোৱে সকলো দৰ্শক ৰাইজৰ সহযোগিতা লাগিব, সেইটোৱে আশীৰ্বাদ কৰিব আৰু। ঠিক আছে, আপোনালৈ বহুত শুভেচ্ছা থাকিল। থেংক ইউ, ধন্যবাদ। এইবাৰ মোৰ লগত আছে অভিনয় জগতখনৰ এগৰাকী দক্ষ অভিনেত্ৰী অৰ্চনা পূজাৰী বাইদেউ মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। ঠিক আছে, ভ্ৰাম্যমানৰ মঞ্চত আপোনাৰ এক দীঘলীয়া যাত্ৰা। হয়, কিমান বছৰ হ'ল ভ্ৰাম্যমানত? মোটামুটি প্ৰায় 20-22 বছৰে। 20 বছৰ, এক দীঘলীয়া যাত্ৰা। আৰু আপোনাৰ এই যাত্ৰাপথত আপোনাৰ সফল যাত্ৰা বুলিয়ে ক'ব লাগিব। আহি এইবাৰ আপুনি বৰদৈচিলাৰ মঞ্চত অভিনয় কৰিব। আজি বৰদৈচিলাৰ শুভ নাট্যাৰম্ভ, গতিকে এই শুভ নাট্যাৰম্ভৰ শুভ মুহূৰ্তত আপোনাৰ অভিজ্ঞতা সম্পৰ্কে অকণমান কৈ দিয়ক। কি ধৰণে এইবাৰ বৰদৈচিলাক লৈ আপুনি সাজু হৈছে? বৰদৈচিলা আচলতে মই, দাদাইতো মোৰ লগত কেতিয়াবাই কথা পাতিছিলে বাৰু। মই তাৰ মাজতে মোৰ নিজৰ কিছুমান ব্যক্তিগত প্ৰব্লেমৰ কাৰণে মই নাহোঁ বুলিয়ে ভাবিছিলোঁ। তাৰপিছত দাদাই খুব ক'লে আৰু যে আমাক মানে এনেকুৱা নকৰিব। মই আহিলোঁ, তথাপিও বৰদৈচিলাক লৈ মই আশাবাদী, ভাল হ'ব। নাটক যিখিনি মানে নাম শুনিছোঁ, যি নাট্যকাৰৰ নাম শুনিছোঁ, ভালেই লাগিছে, ভাল হ'ব বুলিয়ে ভাবিছোঁ। আৰু কি আৰু, চবেই সহযোগিতাৰে কামখিনি কৰিলে নিশ্চয় নাটকবিলাক ভাল হ'ব, হয় নহয় বাৰু? চবৰে সহযোগিতা লাগিব, কাৰণ নিজে অকলেতো একো কৰিব নোৱাৰোঁ, হয় নহয়? নিজে যিমান সমূহীয়া প্ৰচেষ্টাৰ ফলতহে মানে থিয়েটাৰখনো ভাল হ'ব, নাটকটোও ভাল হ'ব, আৰু দৰ্শকে আদৰিব, ভালেই হ'ব। টীম এইবাৰ যথেষ্ট ষ্ট্ৰং হৈছে বৰদৈচিলা, টীমটো ভাল। গতিকে টীম ৱৰ্কটো যেতিয়া ভাল হ'ব তেতিয়া অট'মেটিক ভাল হ'ব, সেইটোৱে কথা। আৰু এটা কথা সোধোঁ যে আপুনিতো বহুত চৰিত্ৰত ইতিমধ্যে অভিনয় কৰিলে, বহুত চৰিত্ৰ কৰিলে আপুনি। তাৰ মাজতো এনেকুৱা কিছুমান থাকি যায় সপোনৰ চৰিত্ৰ, যে মোৰ এনেকুৱা যদি চৰিত্ৰ এটা মই ৰূপায়ণ কৰিব পাৰিলোঁহেঁতেন। গতিকে আপোনাৰো মনৰ ভিতৰত কোনোবাখিনিত তেনেকুৱা চৰিত্ৰ আছে নেকি, যিটো আপোনাৰ এতিয়াও মানে কৰিবলৈ মন আছে? তেনেকুৱা মন যায় তেনেকুৱা। অৱশ্যে মই তেনেকুৱা মোৰ নিজে মনে বিচৰা এটা মই চৰিত্ৰ কৰিছিলোঁ ভাগ্যদেৱীত থাকোঁতে, মিলনমালাত খুব সুন্দৰ নাটক আছিল মাকৰ চৰিত্ৰটো। মই সেইটো মানে মোৰ একদম মনৰ চৰিত্ৰ আৰু। তথাপিও তাৰ মাজতে ভাবোঁ তাতোকৈ যেন কিবা এটা কৰিবলৈ পালে মোৰ ভাল লাগিব। তাকে এতিয়া সেইটোৰ অপেক্ষাত আছোঁ। ভোকটো সদায় থাকিবই, গতিকে অপেক্ষাত আছোঁ, চাই লওঁ কি হয়। ঠিক আছে, আপোনালৈ এই শুভ মুহূৰ্তখিনিত
বহুত বহুত শুভেচ্ছা জনাইছোঁ আপোনাৰ চলিত নাট্যবৰ্ষৰ যাত্ৰা শুভ হওক ধন্যবাদ ঠিক আছে এয়াই আছিল আজিৰ সম্পূৰ্ণ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ এৰিছোঁ ধন্যবাদ